ইতিমধ্যে ত্ৰিপুৰাৰ খবৰ আমি জনাই গৈছো প্ৰতি মুহূৰ্তৰ আপডেট ফালে আমি মেঘালয়ৰ খবৰ জনালো কিছু সময় পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে তাত ভাষণ প্ৰদান কৰি আছে এবাৰ আমি নাগালেণ্ডৰ খবৰলৈ যাম সুবুৰীয়া ৰাজ্য নাগালেণ্ডতো এতিয়া তুংগত উঠিছে নিৰ্বাচনী বতাহ নাগালেণ্ডৰ মন জিলাৰ অন্তৰ্গত 41 নং টিজিত বিধানসভা সমষ্টিৰ 3 গৰাকী প্ৰাৰ্থীয়ে ব্যাপক নিৰ্বাচনী প্ৰচাৰ চলাইছে বা প্ৰচাৰত অংশগ্ৰহণ কৰিছে বিজেপিয়ে পুনৰবাৰ নাগালেণ্ড চৰকাৰৰ পৰিবহণ মন্ত্ৰী পি পাইৱাং কন্যাকক প্ৰাৰ্থী ৰূপে প্ৰক্ষেপ কৰাৰ বিপৰীতে এনপিএফ দলে টাৱাং কন্যাক আৰু কংগ্ৰেছে যুৱ নেতা টমাস কন্যাকক প্ৰাৰ্থী ৰূপে প্ৰক্ষেপ কৰিছে কংগ্ৰেছ দলৰ প্ৰাৰ্থী টমাস কন্যাকে এতিয়া গাঁৱে গাঁৱে ব্যাপক নিৰ্বাচনী প্ৰচাৰত অংশ লোৱা দেখিবলৈ পোৱা গৈছে অতি পিছপৰা মন জিলাৰ টিজিটত উন্নয়ন স্থায়ী শান্তিৰ লগতে শিক্ষা আৰু স্বাস্থ্যৰ উন্নতিৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰাৰ প্ৰতিশ্ৰুতিৰে ভোটাৰৰ মন জিকাৰ চেষ্টা অব্যাহত ৰাখিছে যুৱ প্ৰাৰ্থীগৰাকীয়ে আগবঢ়াম হানসেং কোঁৱৰৰ প্ৰতিবেদন নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে নগালেণ্ডত আৰু নগালেণ্ডৰ মন জিলাত উপস্থিত আছো 41 নং টিজিত যি বিধানসভা সমষ্টি টিজিত বিধানসভা সমষ্টিত এতিয়া নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হৈ পৰিছে সকলো দল ৰাজনৈতিক দল ভাৰতীয় জনতা পাৰ্টিয়ে প্ৰতিদ্বন্দ্বিতা কৰাৰ বিপৰীতে এনপিএফ আৰু ভাৰতীয় জাতীয় কংগ্ৰেছ দলেও প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে আৰু ঘৰে ঘৰে এতিয়া গাঁৱে গাঁৱে গৈ বিভিন্ন প্ৰকাৰে আচলতে ভোটাৰসকলক তেওঁলোকে ভোট ভিক্ষা কৰা পৰিলক্ষিত হৈছে নগা পাহাৰত এতিয়া ৰাজনৈতিক বতাহ তুংগত উঠিছে বুলি ক'ব লাগিব টিজিত বিধানসভা সমষ্টিত আচলতে ত্ৰিকোণীয় যি যুঁজ হ'বলৈ গৈ আছে এই ত্ৰিকোণীয় যুঁজখনত আচলতে ভাৰতীয় জনতা পাৰ্টিৰ তৰফৰ পৰা নগালেণ্ড চৰকাৰৰ পূৰ্বৰ মন্ত্ৰী পাইৱাং কন্যাক থকাৰ বিপৰীতে ভাৰতীয় জাতীয় কংগ্ৰেছে এবাৰ যুৱ নেতা প্ৰক্ষেপ কৰিছে মই উপস্থিত আছো ভাৰতীয় জাতীয় কংগ্ৰেছৰ টিজিত বিধানসভা সমষ্টিৰ প্ৰাৰ্থী থমাস কন্যাকৰ সৈতে প্ৰথমতে বেষ্ট অফ লাক ফৰ দ্য ইলেকশ্যন আৰু কি ক'ব ইয়াত টিজিতে মই কণ্টেষ্ট কৰি আছে আৰু আমাৰ অসম আৰু নগা মাজতে সেইটো টিজিটটো বহুত ইম্পৰ্টেণ্ট জাগা একটা হয় সেইটো নিমিত্তে ডেভেলপমেণ্ট একলা নহয় কিন্তু পিচ ট্ৰানকুইলিটি প্ৰস্পেৰিটি প্ৰগ্ৰেছ ডেভেলপমেণ্ট চব লাগে ইয়াত সেইটো নিমিত্তে মই সেইটো চব কাম কৰিবলৈ উঠি আছে তো কংগ্ৰেছ চৰকাৰটো ইয়াত আহিব আৰু নেক্সট 2024 লোকসভা ইলেকশ্যনটো আমাৰ কংগ্ৰেছ আৰু এইটো এলায়েন্সবিলাক আহিবলৈ আছে আমাৰ ইণ্ডিয়াতে तो इसलिए मैं बहुत जोर लगाकर यहाँ पर काम कर रहा है जीतने के लिए और जीतने का चांस भी मेन कॉन्टेस्ट तो कार लगते होगा मेन कॉन्टेस्ट बीजेपी के साथ होगा बीजेपी के खिलाफ होगा और ये तो बीजेपी मिनिस्टर से काम करेছে না अगर बीजेपी का मंत्री बीजेपी का मिनिस्टर यहाँ पर काम किया होता तो मैं चुनाव लड़ने का जरूरत क्या है मेरा तो काम ही नहीं किया इसलिए मैं चुनाव लड़ रहा हूँ এনপিএফ পি কণ্টেষ্ট কৰিছে এইবিলাক ফেক্টৰ হ'ব নে এনপিপি এনপিএফ মই কাৰণে ইয়াত কিমান কেণ্ডিডেট আছে সেইটো মই নিমিত্তে এডভান্টেজ আছে তো মই নিমিত্তে কোনো কথা নাই जितना भी हो मेरे लिए अच्छा ही है হয় নিশ্চিতভাৱে দেখিলে এনেধৰণে আচলতে ব্যস্ত হৈ পৰিছে বিভিন্ন গাঁৱে ভূঞে তেওঁলোকে প্ৰচাৰ চলাইছে আৰু ভাৰতীয় জনতা পাৰ্টিৰ যিগৰাকী প্ৰাৰ্থী তেওঁ মিনিষ্টাৰ আছিলে তেওঁ মন্ত্ৰী আছিলে নগালেণ্ড চৰকাৰৰ গতিকে তেওঁক পোনপটীয়াকৈ প্ৰত্যাহ্বান জনাইছে ভাৰতীয় জাতীয় কংগ্ৰেছৰ যুৱ নেতা থমাস কন্যাকে আৰু ইফালে মেঘালয় বিধানসভা নিৰ্বাচনলৈ মাজত মাথো যিহেতু আৰু কেইটামান দিন হে আছে গতিকে সেই সময়ছোৱাতে বিভিন্ন ৰাজনৈতিক দলে ব্যাপক তৎপৰতা ইতিমধ্যে আৰম্ভ কৰিছে ইতিমধ্যে নিৰ্বাচনৰ বাবে মেঘালয় বিধানসভাৰ 60 আসনৰ বাবে বিজেপিয়ে 60 গৰাকী প্ৰাৰ্থী নাম ঘোষণা কৰাত প্ৰাৰ্থীসকলে জনসাধাৰণক আকৰ্ষিত কৰিবলৈ বিভিন্ন কৌশল অৱলম্বন কৰিছে 38 নং মেন্দিপথাৰ বিধানসভা সমষ্টিত বিজেপি দলৰ প্ৰাৰ্থী চেংনাপ মমিনে চলাইছে নিৰ্বাচনী প্ৰচাৰ আগবঢ়াম ৰিংকু দাসৰ প্ৰতিবেদন মেঘালয় নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী এতিয়া প্ৰতিটো ৰাজনৈতিক দলে নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে আৰু এই মুহূৰ্তত মই উপস্থিত আছো যে মেঘালয়ৰ যি মেন্দিপথাৰৰ বিজেপিৰ প্ৰাৰ্থী চেংনাপ মমিনৰ সৈতে আৰু তেখেতে নিৰ্বাচনী প্ৰচাৰ কিদৰে চলাইছে পোনে পোনে জানিব বিচাৰিম মই আপোনাৰ কাষত আহিছোঁ প্ৰথমতে নিউজ 18 অসম নৰ্থ ইষ্টৰ ফালৰ পৰা আপোনাক শুভেচ্ছা জনাইছোঁ কিয়নো নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী এতিয়া প্ৰতিটো ৰাজনৈতিক দলে দেখা গৈছে নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে আপুনি কোন দলৰ পৰা প্ৰাৰ্থীত্ব আগবঢ়াইছে আৰু কি নিৰ্বাচনী প্ৰচাৰ কিদৰে চলাই আছে See, I'm contesting of 30th Mendipathar ST-LAC. We have lots of problems facing here in Mendipathar area in terms of education sector, in terms of roads and communication, in terms of basic facilities we are not getting here. See the condition of the hospitals in our area. The incumbent government could not provide basic facilities like, for example, the Mendipathar hospital. It's been almost 15 to 16 years after
completing the buildings and all, but could not upgrade the hospitals till now. They could not provide some basic equipments which is very much necessary for the treatment and all. Last time I have been to the remote villages to interact with the people, and I have seen the conditions of the schools in remote areas, that some of the schools doesn't have windows and roofs. It's been almost 50 years after Meghalaya got statehood. So the people, the incumbent government could not address the basic facilities in our area till now. So the BJP government comes to power in Meghalaya, we will try to address, we will try to fulfill all these things in our states. I have seen yesterday our BJP National President JP Nadda has already released our manifesto. I think we have already, we will address all the problems of the people of Meghalaya and our Mendipathar as a whole. We will try to address all the problems. আৰু ইফালে নাগালেণ্ড বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ যেহেতু এতিয়া তুংগত 27 ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'বলগীয়া এই নিৰ্বাচনক লৈ ইতিমধ্যে তৎপৰ হৈ পৰিছে ৰাজনৈতিক দলসমূহ। অসম নাগালেণ্ডৰ চুবুৰীয়া মেৰাপানী সীমান্তৰ উখা জিলা চাৰিটাকৈ বিধানসভা সমষ্টিত বিভিন্ন দলৰ প্ৰাৰ্থীসকলে প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে। ইফালে 40 নং ভাণ্ডাৰী বিধানসভা সমষ্টিত বিজেপি প্ৰাৰ্থীগৰাকীৰ হৈ প্ৰচাৰ চলাবলৈ ভাণ্ডাৰীত উপস্থিত হ'ব নেডাৰ আহ্বায়ক তথা অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। সম্প্ৰতি হিমন্ত বিশ্ব শৰ্মাৰ আগমনক লৈ তৎপৰ হৈ পৰিছে নাগালেণ্ডৰ বিজেপি কৰ্মকৰ্তাসকল। অনমোল যাদৱৰ প্ৰতিবেদন আগবঢ়াইছো। মই বৰ্তমান উপস্থিত আছো উখা জিলাৰ ভাণ্ডাৰী সমষ্টিত 40 নম্বৰ ভাণ্ডাৰী সমষ্টিত বিজেপি যিটো কাৰ্যালয় আছে তাত মই উপস্থিত আছো আৰু বিজেপি সমৰ্থকসকলে যথেষ্ট উৎফুল্লিত হৈছে কাৰণ ইয়াত অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া ডক্টৰ হিমন্ত বিশ্ব ডাঙৰীয়া নিৰ্বাচনী প্ৰচাৰৰ বাবে আহিব। তেওঁ পোনে পোনে মই বিজেপি সমৰ্থকসকললৈ যাম, বুথৰ সভাপতি আছে তেওঁৰ পৰা মন্তব্য ল'ম আৰু তেওঁলোকে অতি ৱেলকাম জনাইছে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া ইয়াত অহাক লৈ পিনি। আপোনালোকে ফাৰ্ষ্ট টাইম ৱেলকাম জনাইছে আৰু আসাম লগা CM আহিব, সেই নিমিত্তে কি ক'ব? My dear medias, on behalf of Mandal office bearers, আমি এতিয়া ক'বলৈ থকাটো আহোম চিফ মিনিষ্টাৰ নাগালেণ্ড আহিব কোৱাটো বেছি থেংকছ আৰু বেছি খুচি পাইছে, ৰখি আছে, আহিব চিয়'ৰ এনেকুৱা ভাবি আছোঁ আমি। ইয়াতে আমি দেখিছে NPF লগা কেণ্ডিডেট আৰু বিজেপি লগা কেণ্ডিডেট মাজতে ফাইট হ'ব, তাইখন দুইজনতে কোন পৰা ওলাব সেইটো আপোনালোকে ভাৱনাটো কি আছে? আমি NPF আৰু BJP মাজতে এতিয়া আমি কাৰণ যাই আছে 35% of 40, NPF আহি আছে 30%, এনেকুৱা যাই আছে এতিয়া। তো আমি কাৰণ PJK জিতিবলৈ নহয়, NPFটা হাৰাব, এনেকুৱা মন ডাঙৰ কৰি কিনে কাম কৰি আছে আমি। হয়, আৰু যথেষ্ট সমৰ্থকসকল আছে, তেওঁলোকৰ পোনে পোনে মন্তব্য ল'ম। কিন্তু তেওঁলোকে এটা কথা অতি সুন্দৰভাৱে আমাক আগবঢ়াইছে, তেওঁলোকৰ পৰা পোনে পোনে মন্তব্য ল'ম। আপুনিতো এটা বহুত ভাল কথা কৈছে, ৰুলিং পাৰ্টি লগা কেণ্ডিডেটটো জিতাই কেনে বেছি ভাল হ'ব, দুসৰা লগা NPF লগা জিতালে কি লাভ আছে, তাই অকল MLA হৈ কেনে থাকিব, এইটো কি কথাটো আপোনাৰ লগা? গিলে মানি নাগালেণ্ডে মিনিষ্টাৰ পালেও অকল নিজৰ কনষ্টিটুৱেঞ্চিয়ে চাই, সেইটোৰ পৰা যোৱাবাৰ আমাৰ ইয়াতে এডভাইজাৰ হৈ মিনিষ্টাৰ পৰা অলপ নিগ্লেক্ট হৈছে, সেইটোৰ পৰা আমাৰ কাৰণে চব চুক্তি কিনা সেইবাৰটো যি হ'লে বি BJP ওলাব দিব, মিনিষ্টাৰ কৰিব আৰু আমাৰ লগা এৰিয়া একদম ডাঙৰ ডেভেলপ হ'ব। আৰু NPF ওলাবলৈ আশা নহয়, হ'লেও আমাৰ বি একটা এজেডত মানুহ বুঢ়া মানুহ প্ৰথম আমাৰ লাইফ অপজিশ্যন চাই কিনা হাৰাণ হৈছে, সেইটোৰ পৰা সেইবাৰটো NPF ওলালেও অপজিশ্যন হ'ব, একো কাম নাই। সেইটো কাৰণে সেইটো লগা অঞ্চলত কিমান আছে আমাৰ চব মিলি কিনা BJPতে চোখ দিবলৈ খাৰা হৈ আছে। আৰু বাতৰিত লৈছো পুনৰ বাণিজ্যিক বিৰতি। ষ্ট্ৰং নহয়, মাইথান ষ্ট্ৰং, মাইথান ষ্টীল, নিৰ্মাণৰ মানদণ্ড।
প্ৰথমবাৰৰ বাবে ব্ৰু শৰণাৰ্থী ভোটাৰে ভোটদান কৰিছে ত্ৰিপুৰাৰ নিৰ্বাচনত আগবঢ়াম এক বিশেষ প্ৰতিবেদন প্ৰাণ ঘোষ আমি রয়েছি 58 পানিসাগর বিধানসভা কেন্দ্রের কাসকাও যে শরণার্থী ক্যাম্প ছিল এখন সেটা শরণার্থী ক্যাম্প নয় কারণ ত্রিপুরা রাজ্য সরকার এই যে মিজোরাম থেকে যারা ব্রু হিসাবে এসেছিল ত্রিপুরা রাজ্যে তারা 7টি ক্যাম্প করেছিল উত্তর ত্রিপুরা জেলার পানিসাগর মহকুমাতে এবং কাঞ্চনপুর মহকুমাতে এটা পানিসাগর মহকুমা এই পানিসাগর মহকুমাতে রয়েছে মোট 2টি ক্যাম্প এই 2টি ক্যাম্পের মধ্যেই ছিল কাসকাও ক্যাম্প এই কাসকাওতে রয়েছে 1145 জন ভোটার যারা আজ খুশির মেজাজে সকাল 7টা থেকেই দিচ্ছে ভোট এবং ত্রিপুরার স্থায়ী বাসিন্দা হিসাবে যখন তারা পিআরটিসি পেয়েছে তারপরেই কিন্তু তারা এই প্রথমবার ত্রিপুরা রাজ্যের ভোটার হিসাবে স্বীকৃত পেয়ে আজ ভোট দান করছে এবং আনন্দ উৎসাহের সাথে এখানে ভোট পর্ব চলছে আমার পেছনে ঠিক দেখতেই পাচ্ছেন সকাল থেকে এখানে প্রচুর পরিমাণ জনগণের ভিড় এখানে ভোট দিতে এসছেন উৎসবের মেজাজে এবং ভোট চলছে উৎসবের মেজাজে এখনো পর্যন্ত কোনো অপ্রীতিকর ঘটনার কোনো খবর নেই ইভিএম ভালোভাবেই চলছে এবং তারা আনন্দ উৎসাহের সাথেই দিচ্ছে ভোট প্রথম ভোট আমার এখানে 5 বছর যে যাবত আমার এখন ভোট দেওয়ার জন্য এখানে আমার আজকে প্রথমেই আমার ভোট দিতেছি কিন্তু ওখানে আমার শেষ হইবনি ওইটা না আমার আবাদত তো আমি চিন্তা আৰু ত্ৰিপুৰাৰ ৰাজনীতিৰ এবাৰ অন্যতম চৰ্চিত ব্যক্তি হৈছে প্ৰদ্যুৎ দেৱবৰ্মা ত্ৰিপুৰা মাথাৰ মুৰব্বী তথা ৰাজকীয় ৰাজ পৰিয়ালৰ প্ৰদ্যুৎ দেৱবৰ্মাই কপাই তুলিছে ত্ৰিপুৰাৰ বিজেপিৰ ভেটি এবাৰ ত্ৰিপুৰাত চৰকাৰ গঠন কৰিব নেকি ত্ৰিপুৰা মাথাই এই সন্দৰ্ভত আমাৰ জ্যেষ্ঠ সাংবাদিক নীল ভট্টাচাৰ্যৰে হোৱা এক আছুতীয়া সাক্ষাৎকাৰ আগবঢ়াম চাওক ভোটদানৰ হাৰ শতকৰা যদি আপুনি গোটেই ৰাজ্যটো চায় তেতিয়াহ'লে এৰাউণ্ড 42% ভোটদান হৈছে কিন্তু বহু সমষ্টিত এতিয়া 70% ভোটদান হৈছে যিসমূহ জনজাতীয় অঞ্চল আছে সেই জনজাতীয় অঞ্চলসমূহত কিন্তু ভোটদানৰ হাৰ খুব বেছি প্ৰায় 70% কিছু কিছু পলিং বুথত এতিয়ালৈকে ভোট হোৱাৰ খবৰ আহিছে আৰু মই বিশেষকৈ এতিয়া আছোঁ অভিৰাম মুকমু ছিনিয়ৰ বেচিক স্কুল আৰু এই সমষ্টিত এই মুহূৰ্তত ত্ৰিপুৰাৰ ৰজা প্ৰদ্যুৎ মাণিক্য দেৱবৰ্মা ডাঙৰীয়াই নিজৰ যি মতাধিকাৰ আছে এই মতাধিকাৰ সাব্যস্ত কৰি ওলাই আহিছে আমি কিছু ক্ষণৰ পিছতে তেখেতৰ ইণ্টাৰভিউ ল'ম বা তেখেতৰ মত জানিব বিচাৰিম কিন্তু যেতিয়া সোমাই আহিছিলে তেখেতে ইয়াৰ ভিতৰলৈ তেতিয়া তেখেতে কৈছিলে যে মই একেবাৰে আশ্বস্ত যে এইবাৰ ত্ৰিপুৰা মথাই চৰকাৰ এখন বনাব বিপুল সঁহাৰি পাইছে ৰাইজৰ পৰা ইউ হেভ ছেড that this is the last fight. Is the fight on? Is the fight on your side? On 22nd, will you be able to say that I have at last won the fight? The fight is on my side. The people are on my side. And the God is on my side. We will win. And look at this. Mwah. The BJP counters your claim. Let BJP counter. That is their job to counter. If they don't counter, then how will they justify to their workers? They have to keep their workers' morale high. Like what is out of 42? How much are you eyeing? We will cross 32. If not, you'll prefer to sit on the opposition. Unless we don't get it in writing for a constitutional solution, we will sit in the opposition. But if this demand, if it goes to the end, do you see that previously you have seen inside your party there was a bit of a riffle? Some have left you. Who left me? Some you have said so that some of your own people have actually betrayed you, rejected you, left you. Small time workers. And I'll tell you something. A Burui Bodal, a women's organization, not a single woman left us, despite being offered crores and crores of money. No one left. You said that you were under immense pressure to do alliance. Yes, to do alliance. But since we didn't have money, but then I did crowdfunding and public donated in over a crore. I sold some of my properties. I made enough. The Kolkata property you have sold? The flats, whatever. Yeah. And I've raised resources. People, there's this lady who just came here. I gave you and gave me 100 rupee note. Yeah, that is the Ashirwad sort of thing. That is love. This is her party. That's it. Do you feel the pressure or burden on you having so much? I feel that I did my job. People know I did my job. That day, in the last of your speech, you said that you prefer to leave politics. Do you after getting the constitutional solution,
And I said I will not stand in electoral politics anymore, but I will always be a member of Tripura Matha Party, and I'll always stand by our constitutional solution. আৰু ইতিমধ্যে আমাৰ হাতত আহি পৰা খবৰ যে দক্ষিণ ত্ৰিপুৰাৰ 5টা সমষ্টিত ভোট গ্ৰহণ অব্যাহত আছে আৰু সেই সন্দৰ্ভতো যেহেতু আমাৰ সাংবাদিক পান্না ঘোষৰ এক প্ৰতিবেদন আমি আগবঢ়াম। আমি এখন রয়েছি ধর্মনগর 56 বিধানসভা কেন্দ্রের সেন্ট্রাল রোডে। আপনারা দেখতেই পাচ্ছেন সেন্ট্রাল রোড পুরোপুরি ফাঁকা রয়েছে। এই সেন্ট্রাল রোড সবসময় একটা গ্যাদারিং থাকে, কিন্তু আজ যেহেতু ত্রিপুরা রাজ্যের বিধানসভা নির্বাচন চলছে, সেই নির্বাচনকে কেন্দ্র করে সমস্ত দোকানপাট বন্ধ এবং গাড়ি ঘোড়াও সেমন একটা চলছে না। উৎসবের মেজাজে চলছে সমস্ত ভোট কেন্দ্রগুলিতে ভোট। 56 বিধানসভা কেন্দ্রে বেলা অর্থাৎ দুপুর 1টা পর্যন্ত 43% ভোট পড়েছে। এই কথাগুলো জানিয়েছেন আরও, এবং তিনি জানিয়েছেন আরও যে আমাদের পার্শ্ববর্তী আরও বিধানসভা রয়েছে, যেমন কি 54 কদমতলা কুর্তি, 55 বাগবাসা, 56 ধর্মনগর, 57 যুবরাজনগর কেন্দ্র এবং 58 পানিসাগর, সেইগুলিতেও প্রায় 42% করে ভোট পড়েছে এবং 43% শুধুমাত্র ভোট পড়েছে ধর্মনগর 56 বিধানসভা কেন্দ্রে। ভোট চলছে সুন্দরভাবে, খুশির মেজাজে। নিরাপত্তা কর্মীরা রয়েছে এখানে যথেষ্ট পরিমাণে মোতায়েন, কিন্তু সকালবেলা কিছু কিছু ইভিএম খারাপ হয়েছিল হওয়ার সত্ত্বেও তারপরেও সাথে সাথে সেই ইভিএমগুলো পাল্টানো হয়েছে এবং ভোট প্রক্রিয়া কন্টিনিউ করা হয়েছে। নিউজ 18। বুঢ়া চাপৰিৰ উচ্ছেদ অভিযানত নুৰুল হুদাৰ বাধা। কংগ্ৰেছৰ বিধায়ক নুৰুল হুদাই বাধা দিয়ে উচ্ছেদত। ৰূপহীহাটৰ কংগ্ৰেছ বিধায়ক নুৰুল হুদা, চিতলমাৰীত উচ্ছেদৰ বাধা বিধায়ক হুদাৰ। বিধায়কৰ বাধা দিয়াৰ পিছত এই ঘটনাস্থলীত এক উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হয়। যিহেতু চলাই থকা হৈছে আজি তৃতীয় দিনৰ অভিযান, আজি তৃতীয় দিনৰ উচ্ছেদ অভিযান চলি আছে, গতিকে তাৰ মাজতে নুৰুল হুদাই বাধা প্ৰদান কৰে। তাকে লৈ এক উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হয়। বুঢ়া চাপৰিত আজি তৃতীয় দিনৰ উচ্ছেদ অভিযানত কংগ্ৰেছৰ বিধায়ক নুৰুল হুদাই উচ্ছেদত বাধা প্ৰদান কৰে। 1963 চনৰ পৰা তেওঁলোকে হাজনা দি মাটিখিনি দখল কৰি আছে। আৰু এইটো পঞ্চায়তৰ ৱাৰ্ড, নগাঁও জিলাৰ জুৰিয়া উন্নয়ন খণ্ডৰ খুটিৰপাৰ গাঁও পঞ্চায়তৰ 3টা ৱাৰ্ড। আৰু এই ৱাৰ্ড 3টা এতিয়া বৰ্তমান আমি কাহানিও গম পোৱা নাছিলোঁ যে শোণিতপুৰৰ হয় বুলি, কিন্তু হঠাৎ শোণিতপুৰে দাবী কৰিলে শোণিতপুৰৰ তেওঁলোকে জান্দা বুজিলে। আৰু এইটো আমি প্ৰতিবাদ কৰিলোঁ। এইখিনি কথা জনোৱাৰ পিছত সদ্যহতে এই যে 3টা ৱাৰ্ড এভেকশ্যন নহ'ব বুলি কৈছে। আমাৰ নগাঁও জিলাৰ ডিচিও নাজানে আজি যে ইয়াত এভেকশ্যন নহ'ব, গতিকে হঠাৎ ৰাতিপুৱা তেওঁলোকে আহি ইয়াত উচ্ছেদ কাৰ্য আৰম্ভ কৰিব। গতিকে এই উচ্ছেদ কাৰ্যটো বন্ধ কৰিব লাগে। আজি যিসকল মানুহ আছে ইয়াত সকলোৱে ভাৰতীয় নাগৰিক, আৰু এই নাগৰিকসকলৰ ওপৰত এটা অন্যায় কৰা হৈছে। আৰু বুঢ়া চাপৰি বন্যপ্ৰাণী সংৰক্ষিত বনাঞ্চলত আজি যিহেতু তৃতীয় দিনৰ উচ্ছেদ অভিযান চলি আছিল, তাৰ মাজতে বিধায়কগৰাকীয়ে বাধা প্ৰদান কৰে। তেওঁ আৰক্ষীৰ সৈতে কথা পাতিছো বুলি কয়। যিয়ে নহওক অভয়াৰণ্যৰ চৰাঞ্চলত নগাঁও আৰু শোণিতপুৰ জিলা প্ৰশাসনে উচ্ছেদ অভিযান চলাই আছে। 6700 বিঘা ভূমিত বেদখলমুক্ত কৰাৰ লক্ষ্য আছে। প্ৰশাসনৰ বৃহৎ সংখ্যক আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনী মোতায়েন কৰা হৈছে। আজি চিতলমাৰীৰ বৃহত্তৰ অঞ্চলত উচ্ছেদ অভিযান চলে। আগবঢ়াম এক বিশেষ প্ৰতিবেদন। দিনা চিতলমাৰী পথাৰত উচ্ছেদ অভিযান চলি থকা অৱস্থাত হঠাৎ আহি পেলাই উপস্থিত হয় ৰূপহীহাটৰ বিধায়ক নুৰুল হুদা। নুৰুল হুদা আহি পেলাই বাধা প্ৰদান কৰে, বুলডোজাৰক বাধা প্ৰদান কৰে। বুলডোজাৰে ঘৰ ভাঙি থকা অৱস্থাত নুৰুল হুদা উপস্থিত হৈ পেলাই বাধা প্ৰদান কৰে। অৱশ্যে আৰু নুৰুল হুদা এই বুলি দাবী কৰে যে এই যিখিনি চিতলমাৰী পথাৰৰ যিটো অঞ্চলত, যিটো এৰিয়াত বুলডোজাৰ চলি আছে, য'ত নেকি উচ্ছেদ অভিযান চলি আছে, এই মাটিখিনি চুটিৰপাৰ গাঁও পঞ্চায়তৰ এলেকাধীন মাটি বুলি তেওঁ দাবী কৰে। আৰু দাবী কৰাই নহয়, তেওঁ বাধা প্ৰদান কৰে। আৰু বাধা প্ৰদান কৰি পেলাই প্ৰায় 1 ঘণ্টা সময় তাত থকাৰ পিছত তাৰ পৰা আঁতৰি আহে। আঁতৰি অহাৰ পিছতে অৱশ্যে সম্পূৰ্ণ শান্তিপূৰ্ণভাৱে তাত উচ্ছেদ অভিযান চলি আছে। ইয়াত এটা কথা উল্লেখ কৰিব লাগিব যে বুঢ়া চাপৰি অভয়াৰণ্যৰ এলেকাধীন যিটো অঞ্চল আছে চিতলমাৰী পথাৰ, তাৰপিছত যিটো আছে আৰিমাৰী, এই দুইখন ঠাইত আজি উচ্ছেদ অভিযান চলি আছে। আৰু দুয়োটা ঠাইতে দেখা গৈছে যে ইয়াত বিদ্যুৎ সংযোগ আছে, মাদ্ৰাছা আছে, মছজিদ আছে, আনকি ইয়াত চিকিৎসালয় আছে।
এইটো এটা ৰহস্যজনক কথা যে কিদৰে ইয়াত বিদ্যুৎ সংযোগ দিয়া হ'ল, বুঢ়া চাপৰি অভয়াৰণ্যৰ মাটিত কিদৰে বিদ্যুৎ সংযোগ দিয়া হ'ল, কিদৰে ইয়াত চিকিৎসালয় স্থাপন কৰা হ'ল, কিদৰে ইয়াত বিদ্যালয় স্থাপন কৰা হ'ল, এই এক ৰহস্যজনক কথা। কিন্তু আজি হঠাৎ তৃতীয় দিনা উচ্ছেদ অভিযান চলি থকা অৱস্থাত এইদৰে বিধায়ক গৰাকী আহি পেলাই এইদৰে বাধা প্ৰদান কৰাত ইয়াত ৰাইজৰ মাজত এটা তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। যিহেতু প্ৰথম অৱস্থাত ইয়াত তেওঁলোকক জনোৱা হৈছিল যে ইয়াত উচ্ছেদ অভিযান নচলিব বুলি, কিন্তু পৰৱৰ্তী পৰ্যায়ত দেখা গৈছে যে ৰাতিপুৱা ভাগৰ পৰা ইয়াত উচ্ছেদ অভিযান চলিছে, যাৰ কাৰণে বহু লোকে তেওঁলোকৰ সা সামগ্ৰীবিলাক ঘৰৰ পৰা উলিয়াব পৰা নাই আৰু তাতে আৰু সেই ঘৰখিনি সম্পূৰ্ণৰূপে ভাঙি পেলোৱা হৈছে। আজি বিধায়কগৰাকী অহাৰ পিছত আহি পেলাই বাধা প্ৰদান কৰাৰ পিছত ৰাইজেও কিছু পৰিমাণে বিধায়কগৰাকীৰ কাষত গৈ পেলাই উপস্থিত হৈছিলে, কিন্তু আৰক্ষীয়ে অতি তৎপৰতাৰে এই পৰিস্থিতি নিয়ন্ত্ৰণ কৰি পেলাই সম্পূৰ্ণ শান্তিপূৰ্ণভাৱে বৰ্তমান উচ্ছেদ অভিযান চলি আছে শীতলমাৰী পথাৰ আৰু আৰিমাৰী অঞ্চলত। IIT বোম্বেত ছাত্ৰৰ মৃত্যু, দৰ্শন নামৰ ছাত্ৰ এজনৰ আত্মহত্যাৰ খবৰ। বৰ্ণ বৈষম্যৰ অভিযোগ ছাত্ৰ পৰিয়ালৰ। কৰ্তৃপক্ষৰ বিৰুদ্ধে গাফিলতিৰো অভিযোগ উত্থাপন কৰিছে দৰ্শনৰ ভগ্নীয়ে। পুনৰবাৰ কৈছো, IIT মুম্বাইত ছাত্ৰৰ মৃত্যু, দৰ্শন নামৰ এগৰাকী ছাত্ৰই আত্মহত্যা পথ বাছি লয়। বৰ্ণ বৈষম্যৰ অভিযোগ ছাত্ৰগৰাকী পৰিয়ালৰ। কৰ্তৃপক্ষৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে আৰু কৰ্তৃপক্ষৰ বিৰুদ্ধে গাফিলতিৰো অভিযোগ উত্থাপন কৰিছে দৰ্শনৰ ভগ্নীয়ে। আদি মহোৎসৱত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিল্লীত 15 দিনীয়া ৰাষ্ট্ৰীয় জনজাতীয় মহোৎসৱ মেজৰ ধ্যানচান্দ ৰাষ্ট্ৰীয় ষ্টেডিয়ামত আদি মহোৎসৱ যিহেতু অনুষ্ঠিত হৈছে, তাত জনজাতীয়সকলক প্ৰমূল্যবোধক প্ৰশংসা কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে। মহোৎসৱত মোদীৰ ভোকেল ফৰ লোকেল শ্লোগান দিয়ে আৰু বিশ্বই আমাৰ জনজাতীয় সমাজৰ পৰা শিকিবলগীয়া আছে বুলি উল্লেখ কৰে। परंपरा की इस गौरवशाली झांकी को देखने का तरह तरह के रस, तरह तरह के रंग, इतनी खूबसूरत पोशाकें, इतनी गौरवमयी परंपराएं, भिन्न भिन्न कलाएं, भिन्न भिन्न कलाकृतियां, भांति भांति के स्वाद, तरह तरह का संगीत, ऐसा लग रहा है जैसे भारत की अनेकता, उसकी भव्यता कंधे से कंधा मिलाकर एक साथ खड़ी हो गई। और यार आफ्टरनून एक्सप्रेसर पर विदाय লৈছো। नमस्कार।